Hello everyone, welcome to Argon Coaching. আজি তোমালোকক মই কুখছৰে নতুন টপিক এটা লৈ আকৌ পঢ়াবলৈ আহিছো হেতু হৈছে মোল কনসেপ্ট যেটো সকলোৱে ৰিনিট দিবলৈ গৈ আছে আৰু মোল কনসেপ্ট এনেকুৱা এটা টপিক যেটো টপিকৰ পৰা এভৰি ইয়াৰ তোমালোকৰ কোৱেশ্চনছ আহি আছে আহা আমি আজি স্টাৰ্ট কৰো ওকে মোল কনসেপ্ট হয় কি বা মোল হয় কি মোল কনসেপ্টটো বা বেলেগ বস্তু মোল কি হয় প্ৰথমে তুমি জানিব লাগিব মোল কি হয় বাৰু কোৱাচোন মোল হৈছে এটা ইউনিট কাৰ ইউনিট বাৰো ইউনিট অফ এমাউন্ট অফ সাবস্টেন্স মোল কাৰ ইউনিট হয় এমাউন্ট অফ সাবস্টেন্সৰ ইউনিট ওকে এটা মোল কনসেপ্ট বেসিক্যালি তিনটা ওপৰত বেস কৰি হয় এটা হৈছে ইন টার্মস অফ নাম্বার এটা হৈছে ইন টার্মস অফ মাস আৰু এটা হৈছে ইন টার্মস অফ ভলিউম এটা আমি ডিটেইলছত যদি যাও আহাচোন আমি যাও ডিটেইলছত ওকে এটা চোৱা মোল কনসেপ্ট তিনটা ওপৰত বেস কৰি আছে এটা হৈছে ইন টার্মস অফ নাম্বার এটা হৈছে ইন টার্মস অফ মাস আৰু এটা হৈছে ইন টার্মস অফ ভলিউম ওকে ইন টার্মস অফ নাম্বার বুলি ক'লে তোমালোকে ক্লাস 9 তে পঢ়িছিলা এভোগাড্ৰোছ নাম্বার পঢ়িছিলা এভোগাড্ৰোছ নাম্বাৰটো লাগিব 6.022 * 10^23 ইন টার্মস অফ মাস বুলি কোৱাৰ লগে লগে তুমি প্ৰত্যেকটো এটমৰ এটমিক মাস জানিব লাগিব মলিকুলাৰ মাস ক্যালকুলেট কৰিব জানিব লাগিব আৰু ইন টার্মস অফ ভলিউম বুলি কোৱাৰ লগে তাত তুমি এটা বস্তু জানিব লাগিব স্ট্যান্ডাৰ্ড টেম্পাৰেচাৰ এণ্ড প্ৰেছাৰত ভলিউম কিমান হয় সেইটো তুমি জানিব লাগিব আৰু মই আছো ডিটেইলছটো এতিয়া এক্সপ্লেইন কৰিমে আহা আমি নেক্সট স্লাইড তো তুমি সোৱা মন কৰিবা উইথ ওকে মোল কনসেপ্ট অন দা বেসিস অফ নাম্বার যেটো মই তোমাক কৈছো হোৱাট ইজ মোল মোল ইজ দা ইউনিট অফ এমাউন্ট অফ সাবস্টেন্স অন দা বেসিস অফ নাম্বার যদি যোৱা তোমাক 1 মোল বুলি কোৱা লাগিলে তাত কিমান নাম্বার থাকিব হেতু ইন্ডিভিজুয়ালি আমি চাব পাৰিম হেতু এটমৰ কাৰণেও চাব পাৰিম হেতু মলিকুলাৰ কাৰণেও চাব পাৰিম আহাছো এটা মন কৰিবা তোমাক যদি মই কওঁ যে 1 মোল অফ এন এটম 1 মোল অফ এন এটম এটা এটমৰ 1 মোল বুলি কোৱা লগে সেই এটমটোত কিমানটা নাম্বার অফ এটম প্ৰেজেন্ট আছে ইজ ইকুৱেল টু এভোগাড্ৰোছ নাম্বার ইজ ইকুৱেল টু কি হ'ব এভোগাড্ৰোছ নাম্বার ভ্যালুটো তোমালোকে জানা চাগে 6.022 ইনটু 10^23 তোমাক যদি কওঁ যে 1 মোল অফ এটম এটা এটমৰ 1 মোল বুলি কোৱা লগে ইকুৱেল টু এভোগাড্ৰোছ নাম্বার অফ এটম তো তাৰ মানে কিমান হ'ব ইয়াৰে যদি এক্সাম্পল হিচাপে লোৱা 1 মোল অফ অক্সিজেন এটমৰ 1 মোল বুলি ক'লে কিমান হ'ব তাত কিমানটা এটম থাকিব 6.022 ইনটু 10^23 এটম অফ অক্সিজেন ওকে সিমিলারলি তুমি যদি সোৱা যে 1 মোল অফ এ মলিকুল বুলি যদি কয় তো মলিকুলটো একেই হ'ব এভোগাড্ৰোছ নাম্বার অফ মলিকুল এতিয়া কেতিয়াবা মলিকুলত কি হয় মলিকুলবোৰ কেতিয়া হয় এটম কম্বাইন হৈ পেলে হয় তোমাক যদি মলিকুলত এটম খুদে তেতিয়া কেনেকৈ উলিয়াবা তুমি সদায় মনত ৰাখিবা যেতিয়া মোল অফ মলিকুল বুলি কৈছে তেতিয়া এভোগাড্ৰোছ নাম্বার অফ মলিকুল হয় কিন্তু তোমাক যদি মই এতিয়া ইন টার্মস অফ এটম খুদো তেতিয়া কি হ'ব মলিকুলত কেটা এটম আছে হেতু তুমি কি কৰিব লাগিব মাল্টিপ্লাই কৰিব লাগিব n ইনটু এভোগাড্ৰোছ নাম্বার অফ এটম ওকে তো ইয়াৰে যদি এক্সাম্পল লোৱা যে 1 মোল অফ O2 মলিকুল বুলি কোৱা লগে ইন টার্মস অফ যদি মলিকুল খুদা in terms of molecule now how many number of molecule present in O2 molecule then you can say that 6.022 into 10^23 molecule of oxygen যদি তোমাক মই এটম খুদো তেনে তুমি কি কবা how many number of atom present in O2 2 so 2 ৰে তুমি কি কৰিবা মাল্টিপ্লাই কৰিবা তো এটো কি হৈ যাব 2na instead of this মই na লিখিছো এটা বুজি পাইছা অন দা বেসিস অফ নাম্বার যদি তোমাক কোনোবাই কয় যে 1 মোল অফ এটম 1 মোল অফ এ মলিকুল কি হ'ব ইকুৱেল টু এভোগাড্ৰোছ নাম্বার অফ এটম এভোগাড্ৰোছ নাম্বার অফ মলিকুল কিন্তু মলিকুলত যদি তোমাক এটম খুদে তেতিয়া মলিকুলত যেটা এটম আছে সেইটো তুমি কি কৰিবা মাল্টিপ্লাই কৰিবা এটো মই কৈ দিলো যে 1 মোল অফ O2 বুলি কোৱা লগে এভোগাড্ৰোছ নাম্বার অফ মলিকুল হয় মলিকুল অফ O2 কিন্তু যদি মই তাত O2 ত যদি এটম খুদো তো হাউ মেনি নাম্বার অফ এটম প্রেজেন্ট হিয়ার 2 সো 2 ৰে কি কৰিবা মাল্টিপ্লাই কৰিবা অন দা বেসিস অফ নাম্বার ক্লিয়ার হল নেক্সট আহা অন দা বেসিস অফ মাস ওকে যেটো মোল কনসেপ্ট তিনটা হয় এটা হৈছে ইন টার্মস অফ নাম্বার ইন টার্মস অফ মাস ইন টার্মস অফ ভলিউম এটা সেকেন্ড কনসেপ্ট হল হয় ইন টার্মস অফ মাস যদি তুমি ইন টার্মস অফ মাস কোৱা তুমি সদায় মনত ৰাখিবা যে 1 মোল অফ
এ এটম 1 mole of an atom atom equal কি হ'ব সেই এটমটোৰ গ্ৰাম এটমিক মাছৰ লগত কি হ'ব ইকুৱেল হ'ব গ্ৰাম এটমিক মাছৰ লগত ইকুৱেল হ'ব ওকে এতিয়া এক্সাম্পল হিচাপে যদি তুমি চোৱা যে 1 mole of oxygen atom মই সবতে অক্সিজেন দিছো বিকজ তেৰ মনত থাকিব 1 mole of oxygen atom atomic mass কিমান 16 গ্ৰাম তো তোমাক মই যদি খুদু যে 1 mole of oxygen atomৰ weight কিমান 16 গ্ৰাম 1 mole of oxygen atomত কেইটা এটম আছে বুলি যদি খুদু ইকুৱেল টু Avogadro's number তুমি কবা 6.022 into 10 to the power 23 number of oxygen present আছে ক্লিয়াৰ হৈছে নেক্সট আহা 1 mole of O2 molecule যদি কওঁ মই এটা চোৱা 1 mole of O2 molecule বুলি ক'লে O2 গ্ৰাম মলিকুলাৰ মাছৰ লগত কি হ'ব ইকুৱেল হ'ব বিকজ এটম যদি হয় গ্ৰাম এটমিক মাছ হয় মলিকুল হলে কি হ'ব গ্ৰাম মলিকুলাৰ মাছ হ'ব তো মই আগতে বাৰু এটো দেখাই লৈছো চোৱা ওয়েট ওকে 1 mole of a molecule বুলি যদি কয় তেতিয়া কাৰ লগত কি ইকুৱেল হ'ব গ্ৰাম মলিকুলাৰ মাছৰ লগত ইকুৱেল হ'ব তো এক্সাম্পল যদি তুমি চোৱা যে 1 mole of O2 molecule equal কিমান হ'ব এটা অক্সিজেনৰ weight যদি 16 গ্ৰাম হয় দুটাৰ কিমান হ'ব 32 গ্ৰাম তো দুটাৰ কিমান হ'ব 32 গ্ৰাম ক্লিয়াৰ হৈছে ইন টাৰ্মস অফ মাস আহিলে এটম হলে গ্ৰাম এটমিক মাছৰ লগত ইকুৱেল হ'ব ইন টাৰ্মস অফ মাস যদি তুমি মলিকুলাৰ কাৰণে যোৱা কি হ'ব গ্ৰাম মলিকুলাৰ মাছৰ লগত ইকুৱেল হ'ব কেতিয়া 1 mole of molecule বুলি ক'লে এতিয়া নেক্সট আহা আকৌ তুমি জেনেৰেলি আমি কি হয় আয়নিক কম্পাউণ্ডবোৰৰো আমি এটমিক মাছবোৰ প্লাস কৰি তাৰ মলিকুলাৰ মাছটো লওঁ কিন্তু কেতিয়াবা এটা টাৰ্ম ইউজ কৰে দ্যাট ইজ ফৰ্মুলা ইউনিট আয়নিক কম্পাউণ্ডৰ কাৰণে এটা টাৰ্ম ইউজ কৰে দ্যাট ইজ ফৰ্মুলা ইউনিট 1 mole of a ফৰ্মুলা ইউনিট বুলি যদি কোৱা যায় তেতিয়া তাৰ ফৰ্মুলা ইউনিট বুলি ক'লে তো তেতিয়া তাৰ কাৰ লগত ইকুৱেল হ'ব গ্ৰাম ফৰ্মুলা মাছৰ লগত ইকুৱেল হ'ব কাৰ লগত ইকুৱেল হ'ব গ্ৰাম ফৰ্মুলা মাছ এটা এক্সাম্পল যদি তুমি চোৱা ধৰি ললা সোডিয়াম ক্লোৰাইডটো আয়নিক কম্পাউণ্ড হয় তো সোডিয়াম ক্লোৰাইডৰ কাৰণে যদি কৰো যে 1 mole of NaCl ৰ মলিকুলাৰ weight কিমান হ'ব সোডিয়ামৰ 23 ক্লোৰিনৰ 35.5 তো ইয়াৰ কিমান হ'ব 58.5 গ্ৰাম ক্লিয়াৰ হৈছে ইন টাৰ্মস অফ নাম্বাৰ ক্লিয়াৰ হল ইন টাৰ্মস অফ মাস ক্লিয়াৰ হল নেক্সট ইন টাৰ্মস অফ ভলিউম ওকে নেক্সট এতিয়া অন দা বেচিস অফ ভলিউম আহা তো ভলিউমত যোৱাৰ আগত তুমি এটা কথা সদায় মনত ৰাখিবা ভলিউমত যেতিয়া আহিবা সদায় এটা বস্তু মনত ৰাখিব লাগিব তুমি সবে জানা যে এসটিপি স্ট্যান্ডার্ড টেম্পারেচার এন্ড প্রেসার তো সদায় মনত ৰাখিবা টেম্পারেচার যেতিয়া 0 ডিগ্ৰী সেলসিয়াস হয় প্রেসার যেতিয়া 1 atm হয় ভলিউম সদায় কিমান হ'ব 22.4 লিটাৰ এটো বহুত ইম্পৰ্টেন্ট হয় মনত ৰাখিবা এটা মই যেটো ভলিউমৰ কনসেপ্ট গৈছো কবলৈ গৈ আছো মোলৰ সেটো সদায় এপ্লিকেবল হয় কাৰ কাৰণে ইট ইজ অনলি এপ্লিকেবল ফৰ গ্যাস অনলি ফৰ গ্যাস okay wait কাৰ কাৰণে এপ্লিকেবল হ'ব গ্যাসৰ কাৰণে এপ্লিকেবল হ'ব অনলি ফৰ গ্যাস ওকে তো মই যেটা তোমাক কলো এট এসটিপি বুলি যদি মই তোমাক কওঁ এটা মন কৰিবা এট এসটিপি 1 mole of any gas যিকোনো এটা গ্যাসৰ যদি মই এট এসটিপি তাৰ মোল টু কওঁ কিমান হ'ব তাৰ এট এসটিপি 1 mole of any gas বুলি কোৱা লগে তাৰ ভলিউম টু সদায় 22.4 লিটাৰ হ'ব ক্লিয়াৰ হৈছে এটো এটা কনসেপ্ট ভলিউমৰ কনসেপ্টটো সদায় তুমি কাৰ কাৰণে এপ্লাই কৰিবা গ্যাসৰ কাৰণে এপ্লাই কৰিবা আৰু কেতিয়া এপ্লাই কৰিবা এট এসটিপি আৰু এসটিপি বুলি কি ক'লে এসটিপি মানে হৈছে স্ট্যান্ডার্ড টেম্পারেচার এন্ড প্রেসার টেম্পারেচার যেতিয়া 0 ডিগ্ৰী সেলসিয়াস হ'ব প্রেসার কি হ'ব 1 atm ভলিউম কিমান হ'ব 22.4 লিটাৰ এটা মই যদি চাও যে 1 mole of any gas বুলি ক'লে তাৰ ভলিউম কিমান হ'ব যেটো মই অলৰেডি তোমালোকক কৈছো এট এসটিপি তো তাৰ ভলিউম কিমান হ'ব 22.4 লিটাৰ
এটা তোমালোকে এই চেপ্টাৰটো যেতিয়া পঢ়িছিলা ক্লাছ 11ৰ ফাৰ্ষ্ট চেপ্টাৰটো যেতিয়া পঢ়িছিলা তাত তোমালোকে কি পঢ়িছিলা ল অফ কেমিকেল কম্বিনেশ্যন পঢ়িছা গোটেইকেইটা ল পঢ়িছা তাতে আৰু এটা ল আছিল দ্যাট ইজ গ্ৰাম মলিকুলাৰ ভলিউম ল তোমালোকক মই অন দ্য বেচিছ অফ নাম্বাৰ অন দ্য বেচিছ অফ মাছ অন দ্য বেচিছ অফ ভলিউম ক'লোঁ কিন্তু মই যদি তোমাক গোটেইকেইটা কম্বাইন কৰি দেখাওঁ এটা বস্তু সদায় মনত ৰাখিবা অন দ্য বেচিছ অফ ভলিউম যেতিয়া ক'লোঁ 1 mole অফ এনি গেছ ইকুৱেল 22.4 লিটাৰ এইটো অলপ এক্সাম্পল এটা যদি মই দেখাওঁ যে 1 mole অফ অক্সিজেন গেছ ইয়াৰ ভলিউম কিমান হ'ব 22.4 লিটাৰ সিমিলাৰলি 1 mole অফ কাৰ্বন ডাই অক্সাইড গেছ বুলি ক'লোঁ তাৰ ভলিউম কিমান হ'ব 22.4 লিটাৰ কিমান হ'ব 22.4 লিটাৰ ওকে এতিয়া অলপ আগত সেই একেটা অক্সিজেনৰে যেতিয়া তুমি 1 mole তুমি ইন টাৰ্মছ অফ মাছ কৈছিলা তেতিয়া তুমি কি পাইছিলা 32 গ্ৰাম চোৱা এই জাস্ট তোমাৰ মই কৰি আহিছিলোঁ যে 1 mole অফ অক্সিজেন মলিকুল কিমান পাইছিলা 32 গ্ৰাম এতিয়া ইন টাৰ্মছ অফ ভলিউম কৰিলা 1 mole অফ অক্সিজেন ইকুৱেল কিমান পাইছা 22.4 লিটাৰ এতিয়া মই যদি তোমাক দেখাওঁ এই পাৰ্টটো তুমি চোৱা যে 22.4 লিটাৰ অফ অক্সিজেন ইকুৱেল কিমান হৈ যাব 32 গ্ৰাম এইটো হ'লনে নাই 22.4 লিটাৰ অফ অক্সিজেন ইকুৱেল কিমান পালা 32 গ্ৰাম পালা তাৰমানে তুমি কি গম পালা যে 1 mole অফ অক্সিজেন ইকুৱেল 32 গ্ৰাম ইন টাৰ্মছ অফ মাছ ইন টাৰ্মছ অফ ভলিউম যদি চোৱা 1 mole অফ অক্সিজেন ইকুৱেল কিমান পালা 22.4 লিটাৰ তাৰমানে দুইটা ইকুৱেল হৈ যাবনে নাই যে 32 গ্ৰাম ইকুৱেল 22.4 লিটাৰ তো এইটো তুমি এনেকৈ ক'ব পাৰা যে 22.4 লিটাৰ অফ এনি গেছ ইকুৱেল মাছ ইকুৱেল টু দেয়াৰ গ্ৰাম মলিকুলাৰ মাছ আৰু এইটো এটা ল হয় আৰু সেই লটো কি বুলি কোৱা হয় এই লটো কোৱা হয় গ্ৰাম মলিকুলাৰ ভলিউম ল কি ল বুলি কোৱা হয় গ্ৰাম মলিকুলাৰ ভলিউম ল ঠিকে আছে মোল কনসেপ্ট তিনটা হয় সদায় একদম পুৰা মাইন্ডত ভৰাই লবা মোল কনসেপ্ট কেতিয়াও নাপাহৰা তিনটা কনসেপ্ট এটা হৈছে ইন টাৰ্মছ অফ মাছ ইন টাৰ্মছ অফ নাম্বাৰ ইন টাৰ্মছ অফ ভলিউম মাছ যেতিয়া আহিব এটমৰ এটমিক মাছ আহিব মলিকুল যেতিয়া আহিব মলিকুলাৰ মাছ আহিব যেতিয়া নাম্বাৰ আহিব ইজ অলৱেজ ইকুৱেল টু এভোগাড্ৰোছ নাম্বাৰ হোৱাট ইজ দ্য এভোগাড্ৰোছ নাম্বাৰ 6.022 ইনটু 10 টু দি পাৱাৰ 23 যেতিয়া ভলিউম আহিব ভলিউমত এছটিপি মই শিকাই দিছোঁ এট এছটিপি বুলি যেতিয়াই ক'ব চকু মুদি তুমি 22.4 লিটাৰ লিখিবা ঠিক আছে এতিয়া মই যেতিয়া ক'লোঁ যে 1 mole অফ এনি গেছ ইকুৱেল টু 22.4 লিটাৰ সেই ছেম গেছটোৱে যদি তুমি ইন টাৰ্মছ অফ মাছ যোৱা গেছটো কি হয় মলিকুলে হ'ব সো সেই গেছটোৰ ইন টাৰ্মছ অফ মাছ গ'লে আমি কি পাওঁ গ্ৰাম মলিকুলাৰ মাছ পাওঁ 1 mole তোমাক যদি মই এখন ব্লেংক স্লাইড লৈ পেলাই দেখাওঁ ওকে চোৱা এটা চোৱা 1 mole অফ অক্সিজেন ইকুৱেল তুমি কিমান পাইছা ইন টাৰ্মছ অফ মাছ 32 গ্ৰাম সিমিলাৰলি 1 mole অফ অক্সিজেন ইকুৱেল তুমি তাৰ ভলিউম কিমান পাইছা 22.4 লিটাৰ এইটো কনসেপ্ট ক'ৰ পৰা আহিলে এইটো কনসেপ্ট মাছৰ পৰা আহিলে এইটো কনসেপ্ট ক'ৰ পৰা আহিলে ভলিউমৰ পৰা আহিলে তো এইটো তুমি এতিয়াতো এনেকৈও ক'ব পাৰা যে therefore 22.4 লিটাৰ অফ গেছ ইকুৱেল অক্সিজেন গেছ ইকুৱেল 32 গ্ৰাম তাৰমানে তুমি এইটো এটা এনেকৈ ক'ব পাৰা ন যে 22.4 লিটাৰ অফ এনি গেছ হেজ মাছ ইকুৱেল টু ইটছ গ্ৰাম মলিকুলাৰ মাছ আৰু সেই লটোকে কোৱা হয় গ্ৰাম মলিকুলাৰ ভলিউম ল কি ল বুলি কোৱা হয় গ্ৰাম মলিকুলাৰ ভলিউম ল বুলি কোৱা হয় ক্লিয়াৰ হৈছে সো গ্ৰাম মলিকুলাৰ ভলিউম ল হৈ গ'ল আৰু গ্ৰাম মলিকুলাৰ ভলিউম লৰ পৰা কুৱেশ্যন আহে এবাৰো এটা ল কুৱেশ্যন আহিছে এইটো গ্ৰাম মলিকুলাৰ ভলিউম লৰ কুৱেশ্যন নহয় বাৰু কিন্তু তথাপিও সদায় মনত ৰাখিবা ল ৰিলেটেড কুৱেশ্যন ইন টাৰ্মছ অফ মোলছ আহি যাবও পাৰে তো তুমি মেণ্টেলি প্ৰিপেয়াৰ হৈ থাকিবা মোল কি হয় মোল কেতিয়া কেতিয়া ক'ত কেনেকৈ ইউজ কৰে ইন টাৰ্মছ অফ মাছ কেনেকৈ ইউজ কৰে ইন টাৰ্মছ অফ ভলিউম কেনেকৈ ইউজ কৰে ইন টাৰ্মছ অফ নাম্বাৰ কেনেকৈ ইউজ কৰে তুমি তাৰ এপ্লিকেশ্যন জানিবই লাগিব আৰু জনাৰ আগত তুমি কনচেপ্টটো ক্লিয়াৰ কৰিব লাগিব এতিয়া আহা নেক্সট পাৰ্টটোলৈ আহা এতিয়া চোৱা মোল কনসেপ্ট বুলি কোৱাৰ লগে লগে তুমি যেহেতু তিনটা বেচিছত পালা মাছ নাম্বাৰ ভলিউম তো আমি ফৰ্মুলা কেইটাটো জানিব লাগিব নাম্বাৰ অফ মোলছ যদি উলিয়াব আহে আৰু যদি তোমাৰ মাছটো গিভেন হয় তো তেতিয়া তুমি এটমিক মাছ বা মলিকুলাৰ মাছে তাক ডিভাইড কৰি দিবা সিমিলাৰলি নাম্বাৰ অফ মোলছ দিয়া উলিয়াব দিছে তাৰ কিন্তু ভলিউমটো দিয়া আছে এট এছটিপি তাক তুমি কি কৰিবা
22.4 লিটাৰে তুমি ডিভাইড কৰিবা 22.4 লিটাৰ নহ'লে 22.4 ডেকামিটাৰ কিউব 1 ডেকামিটাৰ কিউব ইকুৱেল 1 লিটাৰ একেই কথা নেক্সট আহা নাম্বাৰ অফ মোলছ উলিয়াব আহিছে কি দিয়া আছে তোমাক নাম্বাৰ অফ মলিকুল নাম্বাৰ নাম্বাৰ অফ এটম দিয়া আছে তাক তুমি কিহেৰে ডিভাইড কৰিবা এভোগাড্ৰছ নাম্বাৰ তাক তুমি এনেও লিখিব পাৰা তো তিনটাই ফৰ্মুলা তো এই ফৰ্মুলা তুমি এনেই ক'ব পাৰা ন নাম্বাৰ অফ মোলছ ইকুৱেল মাছ ডিভাইডেড বাই মোলাৰ মাছ number of moles equal volume divided by 22.4 liter number of moles equal number divided by Avogadro's number simple হৈ গ'ল তিনটা ফৰ্মুলা নেক্সট আহা এটা মন কৰিবা প্ৰথমে আমি কি কৰিম চাৰিটা সিম্পল কোৱেশ্চন কৰিম তাৰ পিছত অলপ লাহে লাহে কমপ্লেক্সত যাম এতিয়া যে find the number of moles present in 11.2 liter of nitrogen gas যেতিয়াই তোমাক ইয়াত কি দিয়া আছে ভলিউম দিয়া আছে যেতিয়াই তোমাক ভলিউম দিয়া থাকে কোনটো ফৰ্মুলা ইউজ কৰিবা নাম্বাৰ অফ মোলছ ইকুৱেল ভলিউম ডিভাইডেড বাই 22.4 লিটাৰ তো কিমান ভলিউম দিয়া আছে 11.2 লিটাৰ কিমান দিয়া আছে 22.4 লিটাৰ তো এটো কিমান হ'ব 2 ৰে যাব সো এটো কিমান হ'ব 0.5 মোল সিম্পল the next আহিলে যে 16 গ্ৰাম অফ মিথেন গ্যাস তো 16 গ্ৰাম কি হয় গিভেন মাস মিথেন কি হয় মলিকুল হয় তো তুমি কি কৰিবা নাম্বাৰ অফ মোলছ ইকুৱেল কি আছিল weight divided by molecular mass তো মিথেনৰ weight কিমান দিয়া আছে 16 গ্ৰাম মিথেনৰ যদি তুমি সোৱা ইয়াৰ যদি molecular mass উলিবা কাৰ্বনৰ কিমান 12 হাইড্ৰোজেনৰ কিমান 4 তো কিমান হল আলটিমেটলি 16 তো 16 divided by 16 কিমান পালা 1 মোল পালা সিমিলাৰলি এগেইন তোমাৰ ইয়াতে কি দিয়া আছে মাছ দিয়া আছে কাৰ সালফিউৰিক এসিডৰ সালফিউৰিক এসিডৰ মোলাৰ মাছ খৰাই মনত ৰাখিবা 98 কৈ দেখাব লাগিব নি সোৱা সালফাৰৰ 32 অক্সিজেনৰ 16 হাইড্ৰোজেনৰ 1 গটিবোৰ যদি সাম তোলা 98 পাবা মনত ৰাখিবা আকৌ এটাটো এক্সামত আৰু মলিকুলাৰ ওয়েট উলিয়াই থাকিবা নি সোনকালে কৰি শেষ কৰিব লাগিব তো তোমাৰ 49 ডিভাইডেড বাই যদি 98 কৰা তো কিমান পাবা 0.5 মোল হৈ গল the next 12 into 10 to the power 4 molecule of oxygen gas so eto actually 23 dia asile okay so yare jodi number of moles uliwa to eto kiman hobo number of molecules equal ki asile number of moles equal number of molecular atom divided by Avogadro's number what is the Avogadro's number 6.022 into 10 to the power 23 here the 12 into 10 to the power 23 eto to cancel hol yak tumi almost 2 pala কিমান পালা অলমোস্ট 2 পালা হৈ গল তাৰ মানে তুমি কি গম পালা যে নাম্বাৰ অফ মোলছ ইকুৱেল গিভেন মাস ডিভাইডেড বাই মলিকুলাৰ মাস নাম্বাৰ অফ মোলছ ইকুৱেল ভলিউম ডিভাইডেড বাই 22.4 লিটাৰ নাম্বাৰ অফ মলিকুলছ ইকুৱেল নাম্বাৰ অফ মোলছ ইকুৱেল নাম্বাৰ অফ মলিকুলছ ডিভাইডেড বাই এভোগাড্ৰোছ নাম্বাৰ কেতিয়াবা এটমৰ নম্বৰো দিয়া থাকিব পাৰে এতিয়া চোৱা মই তোমালোকক মোল কনসেপ্টটো কৈ আছো কিন্তু অথ সময় মই পঢ়াই আছো এতিয়া মই আসল কথা তুলা তোমালোকে এবাৰটো এক্সাম দিছিলা নিটৰ তাতে এটা সিম্পল কোৱেশ্চন আহিছিল হেতু কোৱেশ্চন মই কৰি দিম এতিয়া তুমি গম পাবা কেনেকৈ কৰে ঠিক আছে সোৱা মোল কনসেপ্ট একেবাৰে টান নহয় বহুত ইজি হয় তুমি যদি এবাৰ কিবা কোনো মোল কনসেপ্টত তুমি ভালকে বুজি পাইছা তাৰ পিছত যি কোনো কোৱেশ্চন তুমি কৰিব পাৰিবা জাস্ট তুমি এপ্লিকেশনটো ডেভেলপ কৰিব লাগিব তাৰ কাৰণে তুমি পঢ়া আৰু প্ৰেক্টিস কৰা আৰু এই ৰিনিটৰ আগত তুমি কোৱেশ্চন প্ৰেক্টিসটো বহুত ইম্পৰ্টেন্ট হ'ব লাগিব কাৰণ তুমি অলৰেডি পঢ়িলা এতিয়া প্ৰেক্টিস কৰা সময় ঠিক আছে এতিয়া আহা তো মই এই কোৱেশ্চনটো কৰা আগত তোমাক মই দুটামান ফৰ্মুলা দেখাইছো তোমাক মই ইমাত্ৰটা কি শিকালো যে নাম্বাৰ অফ মোলছ ইকুৱেল weight divided by molecular mass আছিল molecular massও ক'ব পাৰা atomic massও ক'ব পাৰা কেতিয়াবা যেতিয়া তোমাক weight উলিয়াব আহে মাছ উলিয়াব আহে তুমি কি কৰিবা নাম্বাৰ অফ মোলছ ইনটু molecular mass কৰি দিবা নেক্সট নাম্বাৰ অফ মোলছ ইকুৱেল কি আছিল ভলিউম ডিভাইডেড বাই 22.4 লিটাৰ যদি তোমাক ভলিউম উলিয়াব দিয়ে কি কৰিবা ভলিউম ইকুৱেল নাম্বাৰ অফ মোলছ ইনটু 22.4 লিটাৰ নেক্সট সোৱা নাম্বাৰ অফ মোলছ ইকুৱেল কি আছিল নাম্বাৰ ডিভাইডেড বাই এভোগাড্ৰোছ নাম্বাৰ তো তুমি কি কৰিবা নাম্বাৰ ইকুৱেল মোলছ ইনটু এভোগাড্ৰোছ নাম্বাৰ কৰিবা নাই এই নাম্বাৰটো মলিকুলো হ'ব পাৰে সেই নাম্বাৰটো এটমো হ'ব পাৰে ইন টাৰ্মছ অফ এটম হলে এটমই কৰিবা তো এই ফৰ্মুলা কিটা যদি তুমি জানা তেতিয়া হলে তুমি মোল কনসেপ্টৰ যি কোনো কোৱেশ্চনে তুমি কৰিব পাৰিবা এটা নেক্সট কোৱেশ্চনটো আহা নেক্সট কোৱেশ্চনটো দিছে we have 12 into 10 to the power 24 molecules of O2 find mass of O2 and volume of O2 এতিয়া চোৱা
তোমাক কি দিছে ইয়াতে নাম্বাৰ অফ মলিকুলছ দিছে কি উলিয়াব দিছে মাছ উলিয়াব দিছে আৰু কি উলিয়াব দিছে ভলিউম উলিয়াব দিছে সো তুমি সদায় মনত ৰাখিবা তোমাক দিয়া আছে কি উলিয়াব লাগে দিয়া থকা তুমি যদি নাম্বাৰ অফ মোলছ উলিয়াব পাৰিছা একেবাৰে ইজি হ'ব দিয়া কি আছে নাম্বাৰ অফ মলিকুলছ তুমি ফাৰ্স্ট তুমি কি কৰিবা নাম্বাৰ অফ মোলছ উলিওৱা নাম্বাৰ অফ মোলছ number of molecule divided by Avogadro's number. What is the number of molecule here? 12 into 10 to the power 24 divided by 6.022 into 10 to the power 23. Etu tomar 2 hoy gol etu korile 10 thekile to kiman hol number of moles 20. Next তোমাক কি কৰিব দিছে mass and volume খুদিছে number of moles যদি দিয়া থাকে তুমি you can calculate volume also number of moles দিয়া থাকিলে তুমি কি কৰিব পাৰিবা divide multiply by molecular mass equal to কি হ'ব mass হ'ব so তুমি weight উলিওৱা mass টো উলিওৱা w equal কি পালা 20 into 16 এটো কৰিবা sorry wait এটো কি হয় O2 molecule হয় so তুমি কি কৰিবা 32 ৰে multiply কৰিবা next কি উলিয়াব দিছে volume উলিয়াব দিছে volume equal কি আছিল number of moles into 22.4 liter number of moles kiman paisa 20 so 20 into 22.4 liter aru sobe calculate to koriba kori pele muk comment diba man easy answer to tumalke kobo lagibo thik ase next question to daha next to daha keneke koribo lagibo mo hikai dilu question to answer tumalke dibo lagibo aru so ami jeti eta class koru tumalok jiman paru kom samoy basically dibo chesta koru aru tumalke chesta koriba amar par hika aru zor prai nohok tumi hika aru khoday tumi zor prai nohok concept to lobo try koriba aru tumi jodi ebar concept to grab korisa tumi ji kono question koribo pariba aru ebar sob student he question te bhul korise aru he question mo koi dekhai ase soa ebar ta question ahise এটো কোৱেশ্যনত যোৱাৰ আগতে মই এবাৰ কি কোৱেশ্যন আইছে মই দেখাই আছো এবাৰ 2026 ৰ যেটো কেনসেল হোৱাৰ নিট খেটোত আহিছিলে যে 5.8 গ্ৰাম অফ ইউৰিয়া 5.8 গ্ৰাম অফ ইউৰিয়াত থকা নাম্বাৰ অফ হাইড্ৰোজেন এটম উলিয়াব দিছিলে কি উলিয়াব দিছে নাম্বাৰ অফ হাইড্ৰোজেন এটম calculate the number of hydrogen atom in 5.8 gram of urea এটো রিসেন্ট কোৱেশ্যন আছিলে আৰু খেটো কেনেকে কৰিব লাগিব সোৱা তোমাক কি দি আছে 5.8 গ্রাম given weight to কাৰ হয় ইউৰিয়া ফৰ্মুলা কি আছিলে এটো ফৰ্মুলাও কোৱেশ্যন তো দি দিছিলে NH2CO NH2 ইয়াৰ মলিকুলাৰ weight উলিয়াব লাগিব কেনেকে কৰিবা ইয়াৰ মলিকুলাৰ weight উলিয়াই লোৱা নেক্সট আহিলে ইয়াৰ নাম্বাৰ অফ মোলস বলবকত শিকাইছো যে নাম্বাৰ অফ moles equal number of molecules divided by Avogadro's number of molecule equal কি হ'ব number of molecule equal কি হ'ব moles into Avogadro's number এতিয়া ইয়াৰ যদি তুমি molar mass to calculate কৰা 2 nitrogen আছে এটো কিমান হ'ব 28 plus carbon আছে কিমান হ'ব 12 oxygen কিমান আছে 16 hydrogen কিমান আছে 4 so কিমান হৈ গল 20 and 40 কিমান হৈ গল 60 ইয়াৰ molecular mass পাই গলা এতিয়া সোৱা ইয়াৰ নাম্বাৰ অফ মোলস যদি উলিওৱা 5.8 divided by 60 তোমাক তো নাম্বাৰ অফ মোলস খুদা নাই নাম্বাৰ অফ এটমস খুদিছে ডাইৰেক্টলি কৰি দিয়া না ডাইৰেক্ট কৰা নাম্বাৰ ইকুৱেল কি আছিল নাম্বাৰ অফ মোলস ইনটু Avogadro's নাম্বাৰ অফ মোলস কেনেকৈ উলিয়াম 5.8 divided by 60 Avogadro's number কিমান 6.022 into 10 to the power 23 হাইড্ৰোজেন কেটা আছে 2 plus 2 কিমানটা আছে 4 মাল্টিপ্লাই কৰি দিয়া ওলাই গল এটো आंसर ইমান ইজি কোৱেশ্যন আছিল এবাৰ এতিয়া চোৱা এই পাৰ্টটো এবাৰ ৰিসেন্ট আহি গৈছিল এতিয়া এই কোৱেশ্যনটো লাহা এই কোৱেশ্যনটো কৈছে গ্যাস has mass of 32 gram and it occupies 20 liter at STP calculate molecular mass তুমি জানা molecular mass উলিয়াব দিছে given weight to পা তুমি দুইটা নাম্বাৰ অফ মোলস উলিয়াব নোৱাৰিবা because তোমাক molecular mass উলিয়াব দিছে given weight আছে molecular mass উলিয়াব দিছে আমি weightor পৰা নাম্বাৰ অফ মোলস উলিয়াব কি লাগে molecular mass লাগে আমি নাই হেতু তো আমি 32 গ্রাম টো ইউজ কৰি মোলস উলিয়াব আমি নোৱাৰো তো আমি কোনটোত যাব লাগিব 20 লিটাৰটোত যাব লাগিব তো ফাৰ্স্ট তুমি কি ক্যালকুলেট কৰিব লাগিব নাম্বাৰ অফ মোলস 20 লিটাৰ ডিভাইডেড বাই 22.4 লিটাৰ ইয়াৰ যেটো নাম্বাৰ অফ মোলস আছে তো যেহেতু তোমাক molecular mass উলিয়াব দিছে চোৱা নাম্বাৰ অফ মোলস ইকুৱেল কি আছিল mass divided by molar mass number of moles আমি তাতে পালো তো কিমান পালা 20 divided by 22.4 liter and molecular mass খুদিছে
ওকে সো আমি এইটো এনেকৈওতো কৰিব পাৰোঁ ন মলিকুলাৰ মাছ ইকুৱেল কি হ'ব মাছ কিমান দিয়া আছে 32 গ্ৰাম নাম্বাৰ অফ মলছ কিমান দিয়া আছে 22.4 লিটাৰ সো তুমি এইটো ক্যালকুলেট কৰিবা মোক এনসাৰ লাগিব কিন্তু কমেন্টত এনসাৰ দিব লাগিব প্ৰত্যেকটো কোৱেশ্চনৰে কমেন্টত তুমি মোক এনসাৰটো দিব লাগিব আৰু মই শিকাইছো কেনেকৈ কৰিব লাগিব এনসাৰটো তুমি ক'ব লাগিব আৰু মই নেক্সট যেটো মল কনসেপ্টৰ পাৰ্ট আহিব তাত তোমালোকে যদি কমেন্ট কৰিছা কমেন্টত যদি মই ভুল পাইছো মই এটো এগেইন ৰিপিট কৰি দিম কি ভুল কৰিছা তোমালোকে হৈ গৈছে তেন এতিয়া লাহে লাহে আমি কমপ্লেক্সত অলপ গৈ আছো এতিয়া চোৱা তুমি প্ৰথমে মল উলিয়াব শিকিলা ফ্ৰম দা গিভেন মাছ তুমি প্ৰথমে মল উলিয়াব শিকিলা ফ্ৰম দা ভলিউম ফ্ৰম দা নাম্বাৰ অফ মলিকুলছ এণ্ড ফ্ৰম দা নাম্বাৰ অফ এটমছ এতিয়া আমি ইটছ এটমৰ কিমান তোমাৰ মাছ হ'ব আমি সেইটো লৈ যাম আমি এতিয়া এটা কনচেপ্টৰ প্ৰব্লেম কৰিম ঠিক আছে